হেল্ল' CW এক্সাম তোমালোকে দিলা আশা কৰিছো সকলোৰে CW এক্সাম ভাল হৈছে এতিয়া কথাটো হল তোমালোকে নেক্সট স্টেপত কি লব লাগিব যে মোৰ স্যাৰ ৰ্যাঙ্ক কিমান আহিলে মই কোড এপ্লাই কৰিম কিমান ৰ্যাঙ্ক পালে কোনটো ব্ৰাঞ্চত এপ্লাই কৰিব পাৰিম কোনখন কলেজত এপ্লাই কৰিব পাৰিম বহুতো নেকি তোমালোকৰ মাইন্ডত পাজল চলি আছে ঠিক আছে সো সেইভাবে এই ভিডিওটো লৈ আহিছো মই তোমালোকৰ বাবে বিশেষকৈ CW ষ্টুডেন্টছৰ বাবে যে কোড আমি কিমান ৰ্যাঙ্কৰ ভিতৰত থাকিলে স্যাৰ কোড এপ্লাই কৰিলে ভাল হ'ব কিমান কোড থাকিলে স্যাৰ মেকানিক্যালত পাম নে নাপাম সিভিলত পাম নে নাপাম হয় নহয় বহুতো কোৱেশ্চন হৈ আছে তোমালোকৰ মাইন্ডত সেইভাবে মই তোমালোকৰ লৈ আহিছো প্ৰথম কলেজখন কি লৈ আহিছো মই AEC ৰাইট তো আসাম ইঞ্জিনিয়াৰিং কলেজৰ বাবে লৈ আহিছো তোমালোকে ভালদৰে চাই লোৱা কি লৈ আহিছো মই তোমালোকৰ বাবে প্ৰত্যেকটো ব্ৰাঞ্চৰ সিভিলৰ মেকানিক্যালৰ কম্পিউটাৰ ইন্ডাষ্ট্ৰিয়েল ইনস্ট্ৰুমেন্টাল ইলেক্ট্ৰিকেল কেমিক্যাল ইলেক্ট্ৰনিক্স সকলো বিলাকৰ ব্ৰাঞ্চৰ প্লাস কেটেগৰি ওয়াইজত লৈ আহিছো আনৰিজাৰ্ভ OBC SC ST হিলছ আৰু মাজতে আৰু বহুত কিছুমান ৰিজাৰ্ভ সিট থকা দেখা যায় সো সেই ৰিজাৰ্ভ খিনি মই এতিয়া বৰ্তমান অনা নাই তোমালোকৰ সন্মুখত ঠিক আছে তো সেই ৰিজাৰ্ভ খিনি সিট খিনি তাৰ মাজতেই থাকিব আৰু বিশেষকৈ যি কিটা বহুত বেছি ইম্পৰ্টেন্ট কেটেগৰি হয় সেই কিটা লৈ আহিছো মই ৰাইট সো প্ৰথম কথাটো হল তোমাৰ যদি মন গৈছে স্যাৰ আচ্ছা ৰিজাল্টটো দিব এতিয়া কোড লাভ হ'ব প্ৰথম কথাটো হল তোমালোকৰ কেনেদৰে লাভ হ'ব যদি আগতীয়াকে গম পোৱা যে মই ইমানৰ পৰা ইমান ৰ্যাঙ্কৰ ভিতৰত থাকিলে আমুকখনৰ আমুক ব্ৰাঞ্চটোত এপ্লাই কৰিলে ভাল হ'ব প্ৰিফাৰেন্স দিব লাগিব তোমালোকে যেতিয়া কলেজৰ বাবে এপ্লাই কৰিবা নহয় জানো সো ৰ্যাঙ্ক ওয়াইজত প্ৰিফাৰেন্সত আগতীয়াকে যদি গম পোৱা যে মই ইমান ৰ্যাঙ্কত আছো ইমান প্ৰিফাৰেন্সত তো এটো এখন কলেজৰ আমুক ব্ৰাঞ্চত মই ফাৰ্স্ট প্ৰিফাৰেন্সটো দিও নহয় জানো আমুক কলেজৰ সেকেন্ড আমুক ব্ৰাঞ্চত মই সেকেন্ড প্ৰিফাৰেন্স দিও সেইবিলাকৰ বাবে বহুত সুবিধা হ'ব এটা চোৱা তোমালোকৰ এক্সপেক্টেড কি হ'ব এক্সপেক্টেড বাবে লৈ আহিছো মই তোমালোকৰ সিভিল ইঞ্জিনিয়াৰিংৰ যদি চাব যোৱা তোমালোকে আসাম ইঞ্জিনিয়াৰিং কলেজৰ AEC ৰ বাবে যদি সিভিল ইঞ্জিনিয়াৰ প্ৰথম ঠিক আছে প্ৰথম মই তোমালোকক কৈ আছো কম্পিউটাৰ সায়েন্সৰ বিষয়ে কৈ আছো মোস্ট ডিমান্ডেড ব্ৰাঞ্চ ৰাইট তো কম্পিউটাৰ সায়েন্সত তোমালোকৰ চোৱা আনৰিজাৰ্ভৰ 93 মানে ধৰি লোৱা যদি 90 আছা মই জাস্ট এটা ডাটা আনিছো তোমালোকে তাৰ উচৰে পাজৰে হ'ব ঠিক আছে যদি 90 ভিতৰত আছা ৰ্যাঙ্ক ৰাইট ৰ্যাঙ্ক যদি 90 ভিতৰত আছা তেনেহলে তোমালোক সিওৰ হৈ থাকা মই এইচিট কম্পিউটাৰ ব্ৰাঞ্চত লৈ আনৰিজাৰ্ভ কেটেগৰি OBC ৰ বাবে তোমালোকৰ 150 ধৰি লোৱা 147 মানে 150 ভিতৰত যদি আছা কম্পিউটাৰ ব্ৰাঞ্চত হৈ গল আৰু ST SC কাৰণে 400 আৰু 513 that means কথাটো কি হৈ গল গুটে অল ওভাৰ যদি চোৱা তো এই সিট তোমালোকৰ যিকোনো তোমালোকৰ আনৰিজাৰ্ভৰ বাবে যদি কম্পিউটাৰ সায়েন্সত লব বিচাৰা আনৰিজাৰ্ভৰ বাবে 100 ৰ ভিতৰত থাকিব লাগিব OBC ৰ বাবে 150 ভিতৰত থাকিব লাগিব আৰু ST হিলছৰ বাবে তোমালোকে 500 ৰ ভিতৰত যদি থাকা মানে ধৰি লোৱা 400 ৰ ভিতৰত যদি থাকা তোমালোক নিশ্চিন্তমতে শুই থাকা ঘৰত হয়না তো নেক্সট তোমালোকে বাকিখিনি ব্ৰাঞ্চো চাব পাৰা তেনেকে লৈ আহিছো ভালদৰে তোমালোকে স্ক্ৰিনশ্বট মাৰি চাবা ভিডিওটো সিভিল ইঞ্জিনিয়াৰিংৰ বাবে 530 হা OBC ৰ বাবে তোমালোকৰ 1072 মানে ধৰি লোৱা 1100 মান 1000 বুলি ধৰি লোৱা অলপ কমাই ধৰিবা তোমালোকে SC ST ৰ বাবে 963 আৰু ST হিলছৰ বাবে বহুত ওপৰলৈ যোৱা দেখা গৈছে 3000 লৈকেও যোৱা দেখা গৈছে হয়না এটো দেখা গৈছে মানে কোনোবা এটা বৰ্ষতহে যোৱা দেখা গৈছে প্ৰত্যেকবাৰে যে হ'ব হেতু নহয় এটো এটা বৰ্ষৰ নহয় জাস্ট মই এক্সপেক্টেড এটা আনিছো কোনোবা এটো প্ৰিভিয়াছৰ নহয় কিন্তু হেনা সো নেক্সট যদি চাও মই ইন্ডাষ্ট্ৰিয়েল বাকি এখিনি চাবা আৰু 1065 OBC ৰ বাবে এনেকুৱা SC ৰ বাবে এনেকুৱা ST ৰ বাবে এনেকুৱা হেনা তো ইনস্ট্ৰুমেন্টাল ইলেক্ট্ৰিকেল এখিনি আছে কেমিক্যাল ইলেক্ট্ৰনিক্স ঠিক আছে তো যাৰ যোনটো লাগে মই অলপ আতৰি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি চাই লবা এই সিট কেনেকুৱা টাইপৰ হলে মই এক্সপেক্টেড কৰি ৰাখিব পাৰো আশা কৰিব পাৰো তো ফাইনালি মই যদি এটা কথাই কম তোমাৰ 1000 ৰ ভিতৰত যদি তোমালোকৰ ৰ্যাঙ্ক আছে লাগিলে তুমি জেনাৰেলে নোহোৱা কিয় লাগিলে তুমি ST হিলছে নোহোৱা কিয় লাগিলে তুমি জিয়ে নোহোৱা সো একদম কনফাৰ্মেশন ধৰি লব পাৰা আৰু 500 ৰ ভিতৰত যদি আছে 500 ৰ ভিতৰত আছে গুটে কিটা মই কেটেগৰি মিলাই গৈছো যি কোনো কেটেগৰি হক 500 ৰ ভিতৰত যদি আছে তেনেহলে তোমালোকে কম্পিউটাৰ সায়েন্সটো কথাও ভাবিব পাৰা ৰাইট সো নেক্সট যদি মই আহো তোমালোকৰ ব্ৰাঞ্চ ওয়াইজ এটা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ সেকেন্ড টপ রাইট সো যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ বাবে তোমালোকে প্ৰথম কম্পিউটাৰ সায়েন্সটো চাই লোৱা কম্পিউটাৰ সায়েন্সত কি হৈছে 345 আমাৰ এই সিট কিমান আছিল 100 আনৰিজাৰ্ভ বাবে যোৰহাটত কিমান হৈ গল 345 মানে ধৰি লোৱা 300 ভিতৰত যদি আছা যোৰহাটত তোমালোকে আৰামছে পাই যাবা আনৰিজাৰ্ভ তো OBC ৰ বাবে তোমালোকক কোনোবা এটা বৰ্ষত 800 যোৱা দেখা গৈছে এবাৰ OBC ৰ বাবে মই ধৰি লৈছো তোমাৰ কম্পিউটাৰ যদি কথা ভাবা যে এই সিট তোমাৰ 700 ৰ আশপাশে থাকিব
হে না বা 700 to 800 এনেকুৱা ভিতৰতেই থাকিব SC ST বাবে তোমালোকৰ এনেকুৱা 1000 ওপৰত গুচি যোৱা দেখা গৈছে তাত কি হৈছিলে তোমালোকৰ AEC কি হৈছিলে AEC 500 ৰ ভিতৰত থাকিলে সব কেটেগৰীৰ বাবে তোমালোকে কম্পিউটাৰ সায়েন্সটো ফিক্স কৰি ৰাখা কিন্তু JEC কি হৈছে 1000 ৰ ভিতৰত যদি থাকে কম্পিউটাৰ সায়েন্সটো ফিক্স কৰি ৰাখা যিকোনো কেটেগৰী হক তুমি বুজি পাইছা কেটেগৰী ওয়াইজত তোমাৰ দিয়াই আছে তেনেহলে বাকি সিভিলত বহুতে লব মন কৰে সব সিভিলক হক সিভিল আনি যাব 800 পৰা 900 ভিতৰত OBC তোমাৰ 1200 1300 ভিতৰত SC ST তোমালোকৰ 1500 পৰা 2000 ভিতৰত থাকিব হে বাকি এখিনি চাবা তোমালোকে মেকানিক্যাল লব বহুতে ইচ্ছা কৰে 1000 1500 1800 2200 তোমালোকে যোন নিজৰ কেটেগৰী হয় তাৰ মতে এটো এক্সপেক্টেড হয় অলপ স্ক্ৰিনশ্বট মাৰি চাই লবা বুজি পাইছা তো এতিয়া চোৱা তাৰ মাজতে আৰু বহুত কেখন কলেজ আছে হে না মই টপ দুখন তোমালোকক অলৰেডি দি দিলো AEC তোমালোকক কলো কেনেকুৱা হয় JEC বিষয়ে মই ক'ব গলো তোমালোকক কেনেকুৱা হয় মই লাষ্ট আৰু এখন কলেজৰ বিষয়ে কম তোমালোকক আৰু বাকি যিখিনি মাজৰ কলেজ কিখন থাকিব সেইখনত ইয়াতকে অলপ ডাউন হৈ গৈ থাকিব বুজি পাইছা ইয়াতকে অলপ মাৰ্কস বিলাক ডাউন হৈ ৰেংক গিটা ডাউন হলে গৈ থাকিব এইটা মই টপ গিটা দি দিলো তোমালোকক আৰু এখন লাষ্ট মই দি দিছো বুলে একদম স্যাৰ মই DEC লম ধেমাজি ইঞ্জিনিয়াৰিং কলেজত মই লম বুলে ঠিক আছে তো ৰেংক ওয়াইজত এখন যদি তোমালোকে ক'ব বিচাৰা 7 ৰেংকত আছে সো তেনে হলে সিভিল ইঞ্জিনিয়াৰিং আচ্ছা ইয়াতে তোমালোক অনলি 3টা ব্ৰাঞ্চে পাবা 3টা ব্ৰাঞ্চে পাবা কি পাবা সিভিল পাবা মেকানিক্যাল পাবা কম্পিউটাৰ সায়েন্স পাবা এটা কথাটো হল তোমালোক প্ৰথম কথা হল কম্পিউটাৰ সায়েন্সৰ আহি গৈছো মই কম্পিউটাৰ সায়েন্সৰ আন ৰিজাৰ্ভত চোৱা তোমালোক 2000 লৈকে ধৰিব পাৰা এবাৰটো তোমালোক 2200 লৈকে ধৰি লব পাৰা ধেমাজি কলেজৰ কম্পিউটাৰ সায়েন্সত 2022 লৈকে ধৰি লব পাৰা যদি মানে 2000 পৰা 2200 ভিতৰত যদি আছা তোমালোক है ना रैंक तो फिक्स्ड থাকা পাই যাবা তোমালোকে ধেমাজিত পাই যাবা তো OBC বাবে তোমালোকে 2500 ধৰি লোৱা 2800 মই লিখা আছে 2500 ধৰি লোৱা অলপ তোমালোকে 100 200 কমাই ধৰা है ना তো এবাৰ যেহেতু এক্সপেক্ট তোমালোকৰ মেথছৰ পেপাৰখন অনলি টান আহিছে কিন্তু হাই প্ৰিফাৰেন্সৰ বাবে কৈছো মই তোমালোকে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স কেনেদৰে পুৰাবা এতিয়া হেতু বাবে অলপ এক্সপেক্টেডটো কমাই ধৰিব লাগে তোমালোকে সদায় অকমান কমাই ধৰিব লাগে এক্সপেক্টেডটো হেনা তো ফাৰ্স্ট তোমালোকৰ বাবে কৈ আছো মই কিন্তু যাব তোমালোকৰ 2800 মানলৈ যাবগে এটো হেনা তো বাকি তোমালোকে সিভিল তোমালোকে চাব পাৰা সিভিল আনৰিজাৰ্ভ OBC MOBC এখিনি আছে মেকানিক্যাল 3500 আৰু এখিনি আছে এখিনি 00 নহয় একচুয়ালি এখিনি তোমালোকৰ 4000 লৈকে যোৱা দেখা গৈছে হেনা এখিনি তোমালোকৰ কিমানলৈকে যোৱা দেখা গৈছে 4000 ST হিলছৰ মই 4000 লৈকে যোৱা দেখা গৈছে 0 লিখা আছে 0 নহয় হা সৰি তো এখিনি 4000 লৈকে দেখা গৈছে ST খিনি তোমালোকে 3500 ধৰি লোৱা সৰি মই তোমালোকক কম্পিউটাৰ সায়েন্সৰ কৈ আছো 4000 লৈকে যোৱা দেখা গৈছে আৰু এখিনি 3500 ধৰি লোৱা 3500 হেনা বাকি এখিনি ব্ৰাঞ্চটো অলপ বেছিয়ে হ'ব এখিনি ব্ৰাঞ্চত যদি মই ক'ব যাও সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং এখিনি তোমালোকে 4000 তো এটো 4500 এনেকা ধৰি লোৱা ইমানটো ৰেংকৰ ভিতৰত তোমালোকে পাব পাৰা বাকি এখিনি ব্ৰাঞ্চত কিন্তু কম্পিউটাৰ সায়েন্সৰ বিষয়ে যদি কোনোবা পাব বিচাৰিবা তেতিয়া হলে এটো হ'ব লাগিব তোমালোকৰ জেনেৰেল বাবে 2000 এনেকা হ'ব OBC বাবে তোমালোকৰ ইয়াতকে নাবাহে এটো একদম মই একুৰেটটো আনিছো ইমানেই হ'ব আৰু SC ST ইমানেই হ'ব ঠিক আছে সো যাক যোনখন কলেজ লাগে ঠিক আছে সেইখন কলেজৰ মতে তোমালোকে নিজে প্ৰিফাৰেন্সটো সিলেক্ট কৰি লবা তো বাকি তোমালোকৰ থাকিলে কি প্ৰথম দিলু মই AEC সেকেন্ড দিলু JEC তাৰ পিছত বাকি মাজৰ কলেজ কিখনৰ হে ৰেংক ওয়াইজত কমি আহিব লাষ্টত তোমালোকৰ এইখন কলেজৰ এনেকা হ'বগে ঠিক আছে সো আশা কৰিছো এই ভিডিওটো চাই যথেষ্ট তোমালোকে লাভৱান হবা এটা কথা মনত ৰাখিবা একদম ফাইনালি মই এটা কথা কৈ দিছো কি কৈ দিছো তোমালোকক AEC বাবে তোমালোকে যদি টপ 500 থাকা টপ 500 যদি থাকা তোমালোক তেনে হলে যিকোনো কেটেগৰীৰ কাৰণে কৈছো মই অল ওভাৰ কৈ দিছো 500 ভিতৰত যদি আছা তেনে হলে তোমালোকে কম্পিউটাৰ সায়েন্সটো একদম বাছি ৰাখা SC ST বাবে তোমালোকৰ 120 মান হল 120 মান 100 পৰা 120 ভিতৰত যদি থাকে কম্পিউটাৰ সায়েন্স তোমালোকে বাছি ৰাখিব পাৰা ST হিচাপে তাতকৈ অলপ কমত গুছি যাব 80 90 টো পাই যাবা AEC কথা কৈছো আৰু JEC যদি 1000 ভিতৰত আছা ৰেংক যিকোনো কেটেগৰী হৈ যাওক তোমালোকে টেনচন নলবা সব ব্ৰাঞ্চতে কৰি তোমালোকে এপ্লাই পাই যাবা ঠিক আছে বাকি এখিনি যদি 2000 ভিতৰত আছে একেবাৰে লাষ্টত মই ধেমাজি কথা কৈ দিছো 2000 ভিতৰত যদি আছা যিকোনো ব্ৰাঞ্চতে পাই যাবা ঠিক আছে তো এই বস্তুখিনি চাই তোমালোকে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স এনেকে দিব ট্রাই কৰিবা ঠিক আছে ধন্যবাদ মোৰ ভিডিওটো চোৱাৰ বাবে বেষ্ট অফ লাক